সাধারণ হোসেন সর্বপ্রথম আমি অনুরোধ জানাচ্ছি। মাৰিব ইয়াৰ পাছতে আমি সকলোৰে হাত চাপৰি দিয়ক। এটা হাত চাপৰি হ'ব লাগে। হ'ব লাগে হাত চাপৰি হওক। এয়া আনন্দ জনাইছো বিশাল ইয়াৰ পাছত ইয়াৰ পাছতে আনন্দ গতিব পৰা নাই ধন আগবাঢ়ি কুমনি কাটিনি তামোলে ঐ কাটিনি তামোলে ঐ পাত বাৰী কুৱনি পাত আগবাঢ়ি শুৱনি কাটিনি তামোলে ঐ কাটিনি তামোলে ধনে কৰিব ধন ঘটিলো ঐ বহুত ধন ঘটিলো
তিতাকৈ কেৰেলা খালে বুজিব কেনেকৈ লাগে বহিলো মথাউৰিখন দিলো ঐ মথাউৰিখন দিলো ঐ মথাউৰিখন ঐ বিহুলৈ আহিলো হাততি নানিলো ঐ হাততি নানিলো ঐ বুঢ়াই বেলি বেলি বিহুলৈ আহিলো হাততি নানিলো ঐ হাততি নানিলো ঐ বুঢ়াই বেলি বেলি বিহুলৈ যাবলৈ ৰাখিছো নালাগিব লাগিব যে পানৰ যি স্মৃতি কথা সেই কথাখিনি আচলতে আমি ভাষাৰে কৈ শেষ কৰিব নোৱাৰোঁ বা কম সময়ত শেষ কৰিব নোৱাৰোঁ। তথাপিও খুব চমুকৈ মই তেখেতৰ বিষয়ে দুআষাৰমান বক্তব্য ৰাখিব বিচাৰিছোঁ। হয়তো আগৰ অতি প্ৰাচীন ভূমিপুত্ৰ চুতীয়াসকল এটি ইতিহাস প্ৰসিদ্ধ জাতি, আচলতে ইতিহাসে ঢুকি নোপোৱা এটা জাতি, আৰু এই জাতিৰে আমি সন্তান। 11শ শতিকাত উত্তৰ অসমত বিশেষকৈ শদিয়াত ৰাজধানী পাতি শদিয়াৰ পৰা এতিয়া আজিৰ বিশ্বনাথ চাৰিআলি চতিয়ালৈকে আৰু অৰুণাচল প্ৰদেশৰ প্ৰায় আধা সংখ্যক ঠাই দখল কৰি চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল। আৰু সেই সময়ত প্ৰবল পৰাক্ৰমে ৰাজত্ব কৰা এতিয়া এটা জাতিৰ ভিতৰত স্বকীয় বৈশিষ্ট্য থকা এটা জাতিৰ ভিতৰত চুতীয়াসকল এটা অন্যতম আছিল। আৰু আমি গৌৰৱেৰে ক'ব পাৰোঁ যে 1524 খ্ৰীষ্টাব্দলৈকে সেই সময়ত 1228 খ্ৰীষ্টাব্দত যেতিয়া চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আমাৰ এই অসম মুলুকত বা সেই সময়ত প্ৰাগজ্যোতিষপুৰ নামেৰে যি ভূখণ্ডত প্ৰৱেশ কৰিছিল, তাৰ আগলৈকে কিন্তু চুতীয়াসকলে প্ৰবল পৰাক্ৰমেৰে ৰাজত্ব কৰি আছিল। আৰু চাওলুং চুকাফা অহাৰ বহু বছৰ পাছতো চুতীয়াসকলক কিন্তু ৰণত পৰাস্ত কৰিব পৰা নাছিল। মই আমাৰ চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা বীৰপাল, ৰত্নধ্বজ পাল বা অন্যান্যসকলৰ কথা ক'বলৈ মই নাযাওঁ। মই সাধনীৰ যিখিনি সময় সেই সময়খিনিৰ কথাকে অকণমান ক'ম। আপোনালোকে জানে যে আহোম সৈন্যই বা আহোম ৰজাই যেতিয়া আমাৰ চুতীয়াসকলৰ লগত সেইখন ৰণ লাগিছিল, সেই সময়ত নীতিপাল বা নিতাই সাধনীৰ স্বামী আছিল আৰু স্বয়ম্বৰৰ সূত্ৰে নীতিপালে সাধনীক লাভ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ ৰজা হৈছিল। বান্ধিল ৰঙালী হৈছে হেনো নাচিবলৈ ঐ মনা মেজি গাঁৱৰে সেনুৰি কমিলি ঐ সেনুৰি কমিলি ঐ নদীত গা ধুবলৈ যায় সেনুৰিক ঠগিলে সেনুৰক তেমাৰে ঐ সেনুৰক তেমাৰে ঐ কৈ মৰিলি কৈ ঠগিলে মাৰখন ঠগিলে নেপালী গৈ গাখীৰে নেপালী গৈ গাখীৰে বাপে কৈ ঠগিলে চাউল চালিবলৈ সুবৰ্ণৰ চালনী ঐ সুবৰ্ণৰ চালনী দিনজোৰা কাৰ্যসূচীৰে বীৰাংগনা আই সাধনীৰ স্মৃতি দিৱস ভাগি উদযাপন কৰা হ'ল। আজি আমি ইয়াতে স্থানীয় প্ৰায় 20জন বয়োবৃদ্ধ ব্যক্তিক আমি ইয়াত ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ এই আঞ্চলিকৰ প্ৰায়
মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় 20গৰাকী ছাত্ৰ ছাত্ৰীক আমি আজি ইয়াতে সম্বৰ্ধনা জনাম আৰু ইয়াৰ লগে লগে আমাৰ স্থানীয় আইসকলৰ দ্বাৰা জেং বিহু হুঁচৰি প্ৰদৰ্শন হ'ল আৰু আমি মুকলি সভা ইতিমধ্যে আমাৰ হৈ গৈছে। বীৰাংগনা সাধনীৰ স্মৃতি তৰ্পণ কাৰ্যসূচী আৰু মাল্যাৰ্পণ কাৰ্যসূচী হৈ গৈছে। ইয়াৰ পাছত স্থানীয় আমাৰ দুটা বিহু দলে ইতিমধ্যে বিহু প্ৰদৰ্শন কৰিব আৰু তাৰ লগে লগে আমাৰ সাংস্কৃতিক কাৰ্যসূচীবিলাক চলি থাকিব আৰু আমাৰ সন্ধিয়া বন্তি প্ৰজ্বলনেৰে আজি আমাৰ এই কাৰ্যসূচীৰ অন্ত পৰিব। মই বীৰাংগনা আই সাধনীৰ সাহস আৰু তেখেতৰ শৌৰ্য বীৰ্যৰে উদ্বুদ্ধ হৈ আমাৰ অনাগত যিসকল যুৱক যুৱতী আহি আছে, অনাগত দিনত তেখেতসকলে আই সাধনীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজত ৰাইজৰ হৈ সেৱা আগবঢ়াই যাবলৈ বা কাম কৰি যাবলৈ মই অনুৰোধ জনাই মই সামৰণি মাৰিছোঁ। ধন্যবাদ।